Hello everyone, how are you? And welcome to Study Center. So আজি আমাৰ টপিকটো হৈ গ'ল কি ভাৰ্ব আৰু ভাৰ্বৰ পাৰ্ট 2 ইয়াৰ আগৰ ভিডিঅ'টোত আমি ডিসকাস কৰিছিলো ভাৰ্বৰ পাৰ্ট 1 তাত আমি কৰিছিলো ট্ৰানজিটিভ এণ্ড ইনট্ৰানজিটিভ আৰু ফাইনাইট এণ্ড নন ফাইনাইট ভাৰ্ব সো যিসকলে সেই ভিডিঅ'টো এতিয়াও চোৱা নাই সেইসকলৰ কাৰণে এই ভিডিঅ'টোৰ লিংক মই এই ভিডিঅ'টোৰ ডেসক্ৰিপশ্যনত দি দিছো সো তাত গৈ আপোনালোকে চাব পাৰিব সো আজি হওক ভাৰ্বৰ পাৰ্ট 2 আজি কি হ'ব অক্সিলাৰি এণ্ড হেল্পিং ভাৰ্ব মেইন ভাৰ্ব প্ৰিন্সিপাল বা ডাইনামিক ভাৰ্ব stative copular or linking verb regular and irregular verb so first auxiliary বা helping verb auxiliary বা helping verb কাক কয় যিটো ভাৰ্বে সেন্টেন্সত মেইন ভাৰ্বক সহায় কৰে সেই ভাৰ্বটো হৈছে auxiliary verb বা helping verb যেনেকৈ ধৰক আমাৰ am is are was were have has had do does did can could may might auxiliary আমাৰ দুটা টাইপৰ থাকে এটা হ'ল primary আৰু এটা হ'ল model auxiliary so এই গুটে auxiliary verb খিনি কামটো হৈছে কি এই ভার্ব বিলাকে সেন্টেন্সত যেটো মেইন ভার্ব থাকে সেই মেইন ভার্বটো কিহতি সহায় কৰে কি দেখুৱাত সহায় কৰে টেন্স টু বুজোৱাত সহায় কৰে আৰু প্লাস তাৰ ষ্টেট টু নম্বৰ অফ সাবজেক্ট কি আছে সাবজেক্টটো কেনেকুৱা ধৰণৰ থাৰ্ড পাৰসন আছে সেকেন্ড পাৰসন আছে ফাৰ্স্ট পাৰসন প্লুৰাল সিঙ্গুলাৰ সেই হেল্পিং ভার্বটোৱে তাক ডিটাৰমিন কৰে প্লাস তাৰ ষ্টেট টু কোনটো টেন্সত আছে তাৰ পিছত আহি গ'ল আমাৰ মেইন ভার্ব খিনি মেইন ভার্ব হল হেতুৱে বা প্ৰিন্সিপাল ভাৰ্ব হল হেতুৱে যিটো ভাৰ্বে সেন্টেন্স টু সাবজেক্টে কি কৰি আছে সেই কথাটো যিটোৱে বুজায় হেতুৱে হৈছে মেইন ভাৰ্ব আৰু তাকো ডাইনামিক ভাৰ্ব বুলি কোৱা হয় ডাইনামিক ভাৰ্বৰ কনসেপ্টটো অকমান এখিনতে অকমান হুকিয়া ডাইনামিক ভাৰ্বটো হল হেতু যিটো ভাৰ্বে সাবজেক্টে ফিজিক্যালি কিবা এটা কৰি থকাটো বুজায় হেতুৱে হৈছে ডাইনামিক ভাৰ্ব এতিয়া আমাৰ এনেকুৱা বহুত একচন থাকে বা এনেকুৱা আমি বহুত কাম আমি কৰো যেটো নেকি ফিজিক্যাল নহয় যেনেকৈ সপোজ চিন্তা কৰাটো বা অপেক্ষা কৰি থকাটো এইখিনি হল কি হেতু এটা কাম হয় কিন্তু একচন হয় কিন্তু হেখিনি কি নহয় ফিজিক্যালি আমি তাত একো কাম কৰি থকা নাই তাত আমাৰ মেন্টাল হেতু আছে আৰু সেই মেন্টাল একচনটো যত থাকে হেতু হৈছে কি ডাইনামিক ভাৰ্ব নহয় হেতু একচন হয় সৰি হেতু মেইন ভাৰ্ব হয় কিন্তু হেতু কি নহয় ডাইনামিক নহয় তাত আমাৰ ফিজিক্যাল একচনটো নাই ঠিক আছে সো আমি এক্সাম্পল এটা ক্লিয়াৰ কৰিম আৰু স্টেটিভ কপুলাৰ বা লিংকিং স্টেটিভ ভাৰ্ব হেতুৱে যেটো নেকি ষ্টেটটো বুজায় কন্ডিশনসটো আনে মানে পৰিস্থিতিটো কেনেকুৱা যদি প্ৰেজেন্টত থাকে কি প্ৰেজেন্ট পাষ্টত থাকিলে পাষ্ট ফিউচাৰ বুলি ক'লে ফিউচাৰ কপুলাৰ ভাৰ্বটো হ'ল কি ইউ ৰিলেভেন্স টু ষ্টেটিভ কিন্তু ইয়াৰ কথাটো হ'ল কি ই ষ্টেটটো সলনি কৰিব পাৰে তাৰপিছত হ'ল লিংকিং ভাৰ্বটো অন্য একো নহয় কি হ'ল এটা এনেকুৱা ভাৰ্ব যিটো নেকি সাবজেক্টক অবজেক্টিভ পাৰ্টৰ সৈতে জাস্ট জয়েন কৰি ৰাখে লিংকটো দি ৰাখে আৰু সেই অবজেক্টিভ পাৰ্টটোত আমাৰ কি থাকে হয় এটা এডজেক্টিভ থাকিব পাৰে নাউন থাকিব পাৰে নাইবা এটা প্ৰনাউন থাকিব পাৰে যেনেকৈ সাপোজ হি ইজ গুড এই সব এই সেন্টেন্সটো কোনটো হৈ গ'ল ভাৰ্ব ইজটোৱে ইয়াত কি ভাৰ্বৰ কাম কৰি আছে যদি আমি চাওঁ কি মেইন ভাৰ্বৰ কাম কৰি আছে কাৰণ এই সেন্টেন্সটোত ইজৰ বাহিৰে আৰু অন্য ভাৰ্ব নাই হি ইজ সেন্টেন্সটোত ষ্টেটিভ ভাৰ্বৰ কামটো কৰি আছে কাৰণ হি প্ৰেজেন্ট ষ্টেটটো বুজাই আছে ইজটোৱে প্ৰেজেন্ট ষ্টেট বুজায় আৰু লগতে সাবজেক্টৰ বিষয়ে আমাক কৈ আছে যে থাৰ্ড পাৰসন হি সিঙ্গুলাৰ নম্বৰ সেইটো কাৰণে ইজ বহিছে প্ৰেজেন্ট টেন্স সেইকাৰণে ইজ বহিছে প্লাস হি ইজ গুড এই গুডটো আমাৰ অবজেক্টিভ পাৰ্টত আছে সো অবজেক্টিভ পাৰ্টটো কি সাবজেক্টৰ সৈতে কি কৰিছে লিংক কৰা আছে সেইকাৰণে কি হৈ গ'ল ইয়াত লিংকিং ভাৰ্ব এই যে ইমানখিনি ইয়াত নাম যে দেখিছে এইখিনি এনেকুৱা নহয় যে প্ৰত্যেকত বেলেগ বেলেগ ভাৰ্ব থাকে একেটা ভাৰ্বেই একেগিটা ভাৰ্বেই হি সেন্টেন্স লৈ হি বেলেগ বেলেগ জায়গাত হি বেলেগ বেলেগ পৰিস্থিতিত বা বেলেগ বেলেগ কন্ডিশনত হি বেলেগ বেলেগ কাম কৰি থাকে নেক্সট হ'ল ৰেগুলাৰ এণ্ড ইৰেগুলাৰ একদম সিম্পল হয় ৰেগুলাৰ ভাৰ্ব হ'ল হেতুৱে যেটো নেকি V2ৰ পৰা V3 ফৰ্মলৈ যেতিয়া হি যায় ইয়াৰ আগৰ ভিডিঅ'টোত মই প্ৰথমতে যেটো কৈছিলো যে আমাৰ ভাৰ্বৰ পাঁচটা ফৰ্ম থাকে V1 V2 V3 V4 V5 এই সব V2ৰ পৰা যেতিয়া V3 মানে পাষ্ট ফৰ্মৰ পৰা যেতিয়া পাষ্ট পাৰ্টিসিপল ফৰ্মলৈ যায় যদি সেই ভাৰ্বটোৱে এটা পাৰ্টিকুলাৰ প্যাটাৰ্ন ফলো কৰিছে শেষত মানে শেষৰ ফালে যদি এটা পাৰ্টিকুলাৰ প্যাটাৰ্ন যেটো ফলো কৰে যেনেকৈ ধৰি লওক এক্সাম্পল হৈ গ'ল কলটো হৈ গৈছে V1 হেতু হৈ গ'ল প্ৰেজেন্ট ফৰ্ম কলৰ পাষ্ট টেন্সটো হৈছে মানে V2 ফৰ্মটো হৈছে কলড CALLED তাৰ V3 ফৰ্মটো পাষ্ট পাৰ্টিসিপল ফৰ্মটো হৈছে কলড CALLED সো এই কলটো হৈছে কি ৰেগুলাৰ ভাৰ্ব ৰেগুলাৰ কি মানে এটা প্যাটাৰ্ন ফলো কৰি গৈছে ইৰেগুলাৰ ভাৰ্বটো হৈছে কি V2ৰ পৰা V3 লে যেতিয়া যায় হি কোনো ধৰণৰ প্যাটাৰ্ন ফলো নকৰে
কোনো ধৰণৰ তাত পেটাৰ্ণ নাথাকে কি V2 ফৰ্মটো বেলেগ আৰু V3 ফৰ্মটো হৈছে বেলেগ যেনেকৈ ধৰি লওক ব্ৰেকটো মই কথা ক'লোঁ BREAK ব্ৰেক মানে ভাগি যোৱা ব্ৰেকৰ পাষ্ট টেন্সটো হৈ গ'ল মানে V2 ফৰ্মটো হৈ গৈছে ব্ৰক V3 টো হৈ গৈছে ব্ৰকেন এটা চাওক ব্ৰক আৰু ব্ৰকেন এই দুটাৰ মাজত এটা চেঞ্জ এটা আছে সো এই ব্ৰক আৰু ব্ৰকেন এটা হৈ গ'ল মাজত তাৰ ভাৱেল সাউণ্ডটো ব্ৰ হৈ গ'ল আৰু এফালে হৈ গ'ল কি ব্ৰকেন সো V2 and V3 টো মিলা নাই তেতিয়াহ'লে সেইটো হৈ গৈছে কি ইৰেগুলাৰ ফৰ্মছ অফ ভাৰ্ব সো এইখিনি আজি আমি ডিসকাস কৰিম ইয়াৰ পিছত এতিয়া হওক আমি এক্সাম্পলত চাই লওঁ ওকে এতিয়া চাওক এক্সাম্পল হি ইজ এ বয় হি এটা ল'ৰা এই সেন্টেন্সটো যদি আমি চাওঁ ইয়াত ভাৰ্ব আছে কোনটো ইজ টু কাৰণ চাওক হি টু কি হয় প্ৰনাউন ইজ টু হি ভাৰ্ব হয় এ টু আৰ্টিকল হয় বি টু নাউন হয় So is a boy এটো হৈ গ'ল predicate part আৰু এটো হৈ গ'ল subject এটা সেন্টেন্সত মেইনকে দুটা পার্ট থাকে subject and predicate আৰু সেই predicative part টু ভিতৰতে কি থাকে verb plus object বা complement এই দুটা পার্ট থাকে এটা চাও এটা ভাৰ্বৰ অবিহনে কেতিয়াও বাক্য কমপ্লিট নহয় সো সেন্টেন্স এটা কমপ্লিট কৰিবলৈ আমাৰ কি লাগিব ভাৰ্ব এটা লাগিব এটা এই সেন্টেন্সটোত ভাৰ্বৰ কামটো কোনে কৰি আছে ইজে কৰি আছে কিন্তু আমি এটা কথা জানো যে ইজ টু হৈ গ'ল এটা হেল্পিং ভাৰ্ব অক্সিলাৰি আৰু ই বি ফ্যামিলিটা হয় যেনেকৈ এম ইজ আৱাজ ওয়াজ হল কিন্তু ইয়াত চাওক এই ইজৰ অবিহনে অন্য ভাৰ্ব নাই তেতিয়াহ'লে ইয়ে ইয়াত কি হয় কাম কৰি আছে মেইন ভাৰ্ব মানে প্ৰিন্সিপাল ভাৰ্বটো হিয়ে হৈ আছে আৰু যিটো অক্সিলাৰিয়ে এটা বাক্যত মেইন ভাৰ্বৰ অবিহনে যদি সেই অক্সিলাৰি ভাৰ্ব এটা যদি মেইন ভাৰ্বৰ কাম কৰি থাকে তেতিয়াহ'লে সেই অক্সিলাৰি ভাৰ্বটোক আমি কি বুলি কওঁ প্ৰাইমাৰী অক্সিলাৰি যেহেতু আমাৰ অক্সিলাৰি দুটা আছে মই অলপ আগত কৈছিলোঁ যে প্ৰাইমাৰী এণ্ড মডেল অক্সিলাৰিটো জাষ্ট কম এতিয়া প্ৰাইমাৰী অক্সিলাৰিটো কথা এতিয়া চাওক ইজটোৱে ইয়াত এই সেন্টেন্সটো যদি আমি চাওঁ হি ইজ এ বয় ই ইয়াত মেইন ভাৰ্বৰ কাম কৰি আছে কাৰণ ইয়াত অন্য কোনো হেল্প মেইন ভাৰ্ব নাই হি কাবাক হেল্প কৰিবলৈ হি নিজে মেইন ভাৰ্ব হৈ আছে সো আৰু ই এটা কি আছে ষ্টেট এটা ষ্টেটটো বুজাই আছে কি মানে কি ষ্টেটটো বুজাই আছে কি প্ৰেজেন্ট পাষ্ট আৰু দ্বিতীয়তে কি হয় সাবজেক্টৰ বিষয়ে কৈ আছে সাবজেক্টটো কি হয় ইয়াত থাৰ্ড পাৰসন হয় সিঙ্গুলাৰ নম্বৰ কেনেকৈ গম পাইছো আমি ইজ টু চাই পেলাই কি টেন্সৰ হয় ইজ টু চাই পেলাই আমি গম পাইছো যে হি প্ৰেজেন্ট নেক্সট চাও হি ইজ ৰিডিং এ বুক হি এখন কিতাপ পঢ়ি আছে ইয়াতো আছে ইজ টু কিন্তু ইয়াত কি আছে এটা মেইন ভাৰ্ব এটা আছে কি আছে এটো ৰিড আইএনজি মানে পাৰ্টিসিপল ফৰ্মত আছে এটা চাওক এই ৰিডিংক কোনে সহায় কৰি আছে ৰিডিংক সহায় কৰি আছে কোনে এই ইজটোৱে ৰিডিংক কি কৰি আছে হেল্প কৰি আছে সো ইয়াত ই মেইন ভাৰ্ব হৈ থকা নাই ইয়াত ই কি হৈ আছে হেল্পিং ভাৰ্ব বা অক্সিলাৰি ভাৰ্ব প্লাস এটা ষ্টেটটো ই বুজাই আছে কিন্তু তাৰমানে হি পঢ়ি আছে কোনটো সময়ত হি পঢ়ি আছে এট হুইচ টাইম ইজ হি ৰিডিং হি ইজ ৰিডিং ইন দ্য প্ৰেজেন্ট হি ইজ ৰিডিং এট প্ৰেজেন্ট হি বৰ্তমান পঢ়ি আছে মানে সো ইজটো ইয়াত কি বুজাই আছে বৰ্তমানৰ স্থিতিটো বুজাই আছে সো সেইটো এটা ষ্টেটটো হৈছে প্লাস সাবজেক্টৰ কথা কৈ আছে আমাক সাবজেক্টটো কেনেকুৱা ইজ থাকিলে কেনেকুৱা হ'ব লাগিব থাৰ্ড পাৰসন সিঙ্গুলাৰ হ'ব লাগিব প্লাস ৰিডিং এই ইজ আকৌ ৰিডিংক হেৰি কৰি আছে কি কৰি আছে কি পঢ়ি আছে সো চাওক এই ৰিডিংটো একচন হয় কেনেকুৱা একচন এটা মেন্টাল নে ফিজিক্যাল সো ই হল এটা ৰিডিংটো কি হয় এটা ফিজিক্যাল সো তেতিয়াহ'লে ৰিডিংটো কিফালে হ'ব কি কেনেকুৱা মেইন ভাৰ্ব এটা ডাইনামিক ভাৰ্ব হ'ব পাৰে বা ই হয় নেক্সট হি ক্যান ৰিড ইংলিছ হি ইংলিছ পঢ়িব পাৰে এটা চাওক এই সেন্টেন্সটোত ক্যান টু হৈ গ'ল অক্সিলাৰি ভাৰ্ব আৰু ৰিড টু হৈ গ'ল মেইন ভাৰ্ব এটা চাওক ক্যান টু অক্সিলাৰি হয় কিন্তু ক্যান টু কেনেকুৱা অক্সিলাৰি মডেল অক্সিলাৰি আৰু মডেল অক্সিলাৰি সদায় কি বুজায় সেন্টেন্স এটা সাবজেক্টৰ এবিলিটি পসিবিলিটি এই বস্তুখিনি আনে বা প্ৰবাবিলিটি এই বস্তুখিনিকে বুজায় এটা চাওক ক্যানটোৱে কি বুজাইছে হি ক্যান ৰিড তাৰমানে কি হি পঢ়িব পাৰে হি কি কৰিব পাৰে এই একচনটো কথা ই কি কৰি আছে আৰু অলপ বহলাই পেলাই কৈছে হি পঢ়িব পাৰে তাৰ এবিলিটি কেনে কি বুজাইছে এবিলিটি কিন্তু চাওক এই ক্যানটো যে মডেল অক্সিলাৰি এটা আমি সেন্টেন্সত কেতিয়াও মেইন ভাৰ্ব হিচাপে ব্যৱহাৰ কৰিব নোৱাৰো কাৰণ মডেল অক্সিলাৰি পিছত আমাক সদায় কি লাগিব মেইন ভাৰ্ব এটা লাগিব মানে একচন ভাৰ্ব এটা আমাক সদায় লাগিব একচন ওয়াৰ্ড এটা লাগিব সো হি ক্যান ইংলিছ যদি আমি ৰিড টু উঠাই দিওঁ হি ক্যান ইংলিছ হি ইংলিছ পাৰে কি পাৰে ইংলিছ হি ইংলিছ কি পাৰে লিখিব পাৰে
পঢ়িব পাৰে নে ইংলিছ হি ক'ব পাৰে নাকি হি ক্যান ৰাইট ইংলিছ হি ক্যান ৰিড ইংলিছ হি ক্যান স্পীক ইংলিছ লাইক দ্যাট দেখো হি ক্যান ৰিড হি কি কৰিব পাৰে পঢ়িব পাৰে সো এইটো চাওক এই ডাইনামিক ভাৰ্বটো কি কৰিছে ইয়াৰ সাবজেক্টৰ কি কৰিছে এবিলিটিটো কথা বুজাইছে হি ক্যান ৰিড নেক্সট চাওক হি ডাজ হিজ ৱৰ্ক ৰেগুলাৰলি হি ডাজ এসব এই ডু ডাজ ডিড এটো অলপ কনফিউজিং হয় ডু ডাজ ডিড টু কি হয় চাওক এই যে এই ফার্স্ট সেন্টেন্সটো যদি আমি চাও হি ডাজ হিজ ৱৰ্ক ৰেগুলাৰলি ইয়াত কি হয় যে ই মেইন ভার্ব হৈছে কাৰণ ইয়াত ডাজৰ বাহিৰে আৰু ইয়াত অন্য একো ভার্ব নাই কিন্তু সেকেন্ডটো চাও হি ডাজ নট স্পীক লাই ই সব ডাজ ইয়াত কিন্তু ডাজটো কি হৈ গ'ল অক্সিলাৰি হৈ আছে কিয় চাও এইটো এটা কি সেন্টেন্স হয় simple present tense does থাকিলে সদায় কি বুজায় simple present tense do আৰু does simple present tense ত যায় does টো হৈ গ'ল থাৰ্ড পাৰসন সিঙ্গল আৰু বাকি অন্য পাৰসনৰ ক্ষেত্ৰত সদায় do বহায় এটা চাও does his work regularly হি কি কৈছে হি কৰে বুলি কৈছে কাৰণ does এ মেইন ভাৰ্বৰ কামো কৰে হি কৰে বুলি কৈছে তাৰ একচন আছে এটো হি কৰে কি কৰে his work regularly হি তাৰ নিজৰ কাম regularly কৰে he does not speak lie হি মিছা কথা নকয় তাৰ একশনটো কি হৈছে কোৱাটো এই কোৱাটো যে স্পীক টু হে তাৰ ইয়াত মেইন একশন হৈ আছে এটো হৈ গ'ল ইয়াত মেইন ভাৰ্ব কিন্তু এটো মেইন ভাৰ্বটো হ'ল স্পীক টু আৰু ইয়াত অক্সিলাৰি হ'ল কোনটো ডাজ টু সো এই ডু ডাজ ডিড এই তিনটা ভাৰ্ব অক্সিলাৰি ভাৰ্ব কেতিয়া হয় যদি সেন্টেন্সটো সিম্পল প্ৰেজেন্ট বা সিম্পল পাষ্টত থাকে সিম্পল প্ৰেজেন্ট বা সিম্পল পাষ্টত থাকে আৰু সেই সেন্টেন্সটো যদি নেগেটিভ বা ইন্টাৰগেটিভ ফৰ্মত আমি ক'ব লগা হয় ইন এক্টিভ ভয়েস ঠিক আছে আকৌ মই ৰিপিট কৰি দিছো ডু ডাজ আৰু ডিড এই তিনটা অক্সিলাৰি ভাৰ্ব হিচাপে কেতিয়া ব্যৱহাৰ হয় প্ৰথম নাহিলে টেন্সত টেন্স কি হ'ব লাগিব সিম্পল প্ৰেজেন্ট হ'ব লাগিব নাইবা সিম্পল পাষ্ট ডু আৰু ডাজ হলে মানে সিম্পল প্ৰেজেন্ট হয় আৰু ডিড হলে সিম্পল পাষ্ট হয় প্লাস সেন্টেন্সৰ টাইপটো কি হ'ব লাগিব হয় নেগেটিভ নাইবা ইন্টাৰগেটিভ হ'ব লাগিব আৰু হি এক্টিভ ভয়েসত হ'ব লাগিব সেন্টেন্সটো তেতিয়া ডু ডাজ আৰু ডিডে অক্সিলাৰি ভাৰ্বৰ কাম কৰে সিম্পল প্ৰেজেন্ট টেন্স বা সিম্পল পাষ্ট টেন্সৰ বাক্যটো নেগেটিভ বা ইন্টাৰগেটিভ হ'ব লাগিব প্লাস বাক্যটো এক্টিভ ভয়েসত থাকিব লাগিব তেতিয়া ডু ডাজ ডিডে তাত অক্সিলাৰি কাম কৰে ঠিক ইয়াত চাও হি ডাজ নট স্পীক লাই হি ডাজ নট ইজ আ নট এটো এটা নেগেটিভ সেন্টেন্স সো চাও ডাজ নট স্পীক আৰু ই কি টেন্স বুজাই আছে ডাজ টো কি টেন্স বুজাই আছে সিম্পল প্ৰেজেন্ট টেন্স স্পীক কি হয় এক্টিভ ভয়েস কোনে নকয় হি নকয় সো এক্টিভ সাবজেক্টে নকয় সাবজেক্ট টু ডাইৰেক্টলি ৰিলেট হৈ আছে ইয়াত ঠিক আছে কিন্তু ইয়াত চাও হি ডাজ হিজ ৱৰ্ক ৰেগুলাৰলি এটো সিম্পল প্ৰেজেন্ট টেন্সৰ বাক্য কিন্তু এটো কি হয় এটো এটা পজিটিভ যদি সেন্টেন্সটো পজিটিভত থাকে সিম্পল প্ৰেজেন্ট টেন্স বা সিম্পল পাষ্ট টেন্সত তেতিয়া এটা ডু ডাজ আৰু ডিড এই তিনিটাই কেতিয়াও অক্সিলাৰি কাম নকৰে তাত হেঁতি সদায় মেইন ভাৰ্বৰ কাম কৰিব সো ডু ডাজ আৰু ডিডৰ ডিফাৰেন্সটো হৈছে এইটোৱে আশা কৰোঁ চাগে বুজি পাইছে যদি অলপ জটিল লাগিছে ভিডিওটো ৰিপিট কৰি পেলাই চাব বুজি পাই যাব সো নেক্সট চাওক এক্সাম্পল I had a car মোৰ এখন গাড়ী আছিল এই সেন্টেন্সটো এতিয়া চাওক ভাৰ্ব কোনটো had to আৰু এই had to হ'ল কি have family পৰা আহিছে কোনবা have family মানে have has had আৰু had to হয় past tense যদি আমি কওঁ যে I had bought a car তেতিয়ালে এই সেন্টেন্সটো I had bought a car এই সেন্টেন্সটো had to হৈ গৈছে কি অক্সিলাৰি ভাৰ্ব আৰু ই কোনটো টেন্সলৈ লৈ গ'ল বাক্যটো I had bought past perfect লৈ গুছি গ'ল এটা সব কিন্তু ইয়াত হেডৰ পিছত অন্য কোনো ধৰণৰ কি নাই মেইন ভাৰ্ব নাই কি বুজাইছে I had a car মোৰ এখন গাড়ী আছিল এটা ষ্টেট বুজাইছে কি বুজাইছে এটা ষ্টেট মানে মোৰ এখন গাড়ী আছিল এতিয়া মোৰ গাড়ীখন নাথাকিবও পাৰে বা নাই সাগে বাট ইন মাই পাষ্ট অতীতত I had a car সো এই সেন্টেন্সটো এটা কি সেন্টেন্স হয় প্ৰথম টেন্সটো বুজাবলৈ যদি যায় এই সেন্টেন্সটো হৈ গ'ল কি সিম্পল পাষ্ট কাৰণ যদিও হেড আছে এটা কনফিউজ কৰিব কিছুমানে যে হেড আছে আকৌ পাষ্ট পারফেক্ট হ'ব লাগে কিন্তু সিম্পল পাষ্ট কিন্তু হেড থাকিলে সিম্পল পাষ্ট তেতিয়া হয় যদি সেই হেডটোৱে মেইন ভাৰ্বৰ কাম কৰি থাকে আৰু এই সেন্টেন্সটোত হেডটোৱে কিহৰ কাম কৰি আছে মেইন ভাৰ্বৰ কাম কৰি আছে কাৰণ ইয়াত অন্য কোনো ভাৰ্ব নাই I পিছত
I to হগল pronoun head আছে তাৰপিছত a কাম এটো হল অবজেক্টিভ পার্ট এটা সব প্ৰথমটো হৈছে কি ই এটা লিংকিং ভাৰ্বৰ কাম ইয়াত কৰি আছে এটা লিংকিং ভাৰ্বৰ কেটৱে যেটো ভাৰ্বে সাবজেক্টক অবজেক্টিভ পাৰ্টৰ সৈতে লিংক কৰাই ৰাখে হেতু হৈছে লিংকিং সেই হিচাপত ই এটা লিংকিং ভাৰ্বৰ কাম ইয়াত কৰি আছে I had a car I subject a car objective had মোৰ এখন গাড়ী আছিল আৰু ই এটা মেইন ভাৰ্বৰ কাম কৰি আছে প্লাস স্টেটিভ ভাৰ্ব হয় পজিটিভ আছিলে পজিটিভত কৈ আছে হেতু এটা স্টেট হয় পাষ্টত হৈ আছে হেতু এটা স্টেট হয় আছিলে I had a car আৰু মোৰ এখন গাড়ী আছিলে পজেছ কৰাটো বুজাইছে সো হেতু এটা স্টেটে হয় next up it looks beautiful it is ইয়াত কি হয় এই looks to verb তেও এইটো ধুনিয়া দেখা গৈছে এই বস্তুটো কেনেকুৱা ধুনিয়া দেখা গৈছে এই looks টো ইয়াত কি কৰি আছে গো এটো ভার্ব হয় মেইন ভার্বে হয় কিন্তু এই looks টো ডাইনামিক ভার্ব নহয় ইয়াত কাৰণ looks টো কি নহয় কোনো ফিজিক্যাল হেইটো নাই তাত ফিজিক্যাল অ্যাকশন এটা নাই তাত দেখা গৈছে কেনেকুৱা ভাল দেখা গৈছে মই ফিল কৰিছো তাক দেখিছো দেখি পেলাই মই ফিল কৰিছো অনুভৱ কৰিছো মোৰ মেন্টাল এটা ষ্টেট এটা কথা বুজাই আছে সো এটো সব বিউটিফুল it looks beautiful এই সাবজেক্ট টু অবজেক্টৰ সৈতে ই কি কৰি আছে লিংক কৰিছে সো এটো এটা লিংকিং ভাৰ্ব হয় প্লাস ইয়াৰ ষ্টেট টু হলনি কোৱাটো বুজাইছে it looks beautiful হয়তো আগতে ধুনিয়া নাছিলে কিন্তু এতিয়া ই কেনেকুৱা লাগিছে ধুনিয়া দেখা গৈছে সো এটো এটা কি হয় কপুলাৰ সো কপুলাৰ ভাৰ্ব হল হেতুৱে যেটো ভাৰ্বে ষ্টেট টু হলনি কৰে মানে প্ৰেজেন্টৰ পৰা পাষ্টলৈ নিব পাৰে বা পাষ্টৰ পৰা কি প্ৰেজেন্টলৈ আহি গল বা ফিউচাৰলৈ যাব পাৰে এটা সব ইয়াত যদি মই এটা কৈ দিও it will be looking beautiful বা it will be looked beautiful তেতিয়া আৰু কি হৈ যাব ফিউচাৰলৈ গুছি গল সো সেই হিচাপে কি হয় এটা কপুলাৰ ভাৰ্ব আৰু কপুলাৰ ভাৰ্ব হল হেতুৱে যেটো নেকি ষ্টেট টু হলনি কৰে এটা সব he became a doctor he doctor hole he became a doctor আগতে ডক্টৰ নাছিলে কিন্তু হি বৰ্তমান হি ডক্টৰ এটা হি আজি দুই দিনৰ আগত বা হি কেদিমানৰ আগত হি ডক্টৰ হৈ গল এটা সব এই became to হল কি এটা অ্যাকশন ওয়ার্ড কিন্তু যদি অ্যাকশন হয় ইয়াত কোনো ধৰণৰ ফিজিক্যাল অ্যাকশন ইয়াত জড়িত নাই ফিজিক্যালি একো কৰি থকা নাই তেতিয়ালে ই কি হয় ডাইনামিক নহয় আৰু এফালবা ই সাবজেক্টক কি হয় সতে লিংক কৰা আছে এই সাবজেক্টিভ পাৰ্টক ই অবজেক্টৰ সতে লিংক কৰা আছে এফালবা ই লিংকিং প্লাস ই ষ্টেট এটা হলনি কৰি দিছে হি আগতে ডক্টৰ নাছিলে কিন্তু এতিয়া ডক্টৰ হৈ গল নাও হি বিকেম এ ডক্টৰ সো দ্যাটস व्हाई এটো এটা কি হয় কপুলাৰ ভাৰ্ব নেক্সট আছিল আমাৰ কি ৰেগুলাৰ এন্ড ইৰেগুলাৰ একদম সিম্পল হয় ৰেগুলাৰ সব pulled এটো হৈছে v1 এটো হৈছে v2 আৰু এটো হৈছে v3 এই সব এই v1 সৰি এই v1 v2 আৰু v3 এই v2 আৰু v3 সব এটা প্যাটাৰ্ন ফলো হৈছে pulled ed সো এই v2 ৰ পৰা v3 লে যেতিয়া আহে v2 আৰু v3 যদি এটা প্যাটাৰ্ন ফলো হৈ থাকে সেই ভাৰ্বটো হৈছে ৰেগুলাৰ ভাৰ্ব আৰু সেই প্যাটাৰ্নটো কি হয় ed প্যাটাৰ্ন লাষ্টত সদায় সাফিক্স হিচাপে তাত ed টো আমি জয়েন কৰিব লাগিব তেতিয়া হল কি ৰেগুলাৰ হয় v2 ৰ পৰা v3 লে মানে পাষ্টৰ পৰা পাষ্ট পাৰ্টিসিপল ব্ৰেক ব্ৰক ব্ৰকেন কিন্তু ইয়াত সব v2 টো ব্ৰক আৰু v3 হৈ গৈছে কি ব্ৰকেন কোনো ধৰণৰ ইয়াত প্যাটাৰ্ন ফলো কৰা নাই তেতিয়ালে ই কি হ'ব এটা ইৰেগুলাৰ ভাৰ্ব সো আশা কৰো চাগে বুজি পাইছে আপোনালোকে আজি টপিকটো এখিনি আছিল আজি ডিসকাস কৰিলো অক্সিলাৰি আৰু মেইন ভাৰ্ব লিংকিং ভাৰ্ব কপুলাৰ ভাৰ্ব প্লাস ৰেগুলাৰ এন্ড ইৰেগুলাৰ ভাৰ্ব আৰু প্লাস ষ্টেটিভ ভাৰ্ব ঠিক আছে সো আশা কৰো চাগে আপোনালোকৰ টপিকটো ক্লিয়াৰ হৈছে ঠিক আছে সো নেক্সট আহিব আমাৰ ভিডিওটো টেন্সৰ ওপৰত সিৰিজ এটা লৈ আহিম টেন্সৰ ওপৰত সো তেতিয়ালৈকে সকলো ভালে থাকক ধন্যবাদ